চাওক আমি প্ৰকাশ দাসৰ পদত্যাগ পত্ৰ এখন পাইছোঁ আজি পুৱাই পাইছোঁ ৰাতিপুৱাই মোৰ ঘৰলৈ আহিছিলে প্ৰকাশ দাস তেখেতে বিশেষ ৰাজনৈতিক পৰিস্থিতিত ভাৰতীয় জনতা পাৰ্টিৰ পৰা তেখেতে পদত্যাগ কৰিছে এইখিনি খবৰ আমি পাইছোঁ তেখেতে আমাক জনোৱা নাই তেখেতে কোন দলত যাব কিন্তু বা ৰাজনৈতিক দলত যাব নে নাযায় কিন্তু আমাৰ দলৰ পৰা তেখেতে পদত্যাগ কৰিছে পদত্যাগ পত্ৰখন আজি পুৱা 10 বজাত মই পাইছোঁ এইটো তেওঁলোকৰ অগপ দলে তেখেতৰ লৈ যদি কিবা চিন্তা কৰিছে অগপ দলৰ নেতৃত্বই ক'ব পাৰিব কিন্তু আমিও শুনি আছোঁ এনেকুৱা ধৰণৰ কথাবিলাক যে প্ৰকাশ দাস হাজো শুৱালকুছিৰ পৰা এগৰাকী প্ৰাৰ্থিত্ব প্ৰত্যাশী গতিকে তেখেতৰো এটা ৰাজনৈতিক লিপ্সা বা ইচ্ছা আছে গতিকে কিদৰে তেখেতৰ ৰাজনৈতিক ইচ্ছা পূৰণ কৰে অগপ দলে সেইটো অগপ দলে বিচাৰ কৰিব কিন্তু আমাৰ দলৰ পৰা তেখেতে আনুষ্ঠানিকভাৱে আজি অব্যাহতি লৈছে সেইটো আপোনালোকে ভালকৈ বুজি পায় কথাখিনি গতিকে ৰাজু দাই মোটামুটি এটা হিন্স এটা দিছে গতিকে নিশ্চিতভাৱে ৰাজনৈতিক কৰ্মী এজনে এনেকুৱা গৰম ৰাজনৈতিক পৰিৱেশত যদি সিদ্ধান্ত লয় নিশ্চিতভাৱে সিদ্ধান্ত ৰাজনৈতিকেই হ'ব চাওক আমি প্ৰকাশ দাসৰ পদত্যাগ পত্ৰ এখন পাইছোঁ আজি পুৱাই পাইছোঁ ৰাতিপুৱাই মোৰ ঘৰলৈ আহিছিলে প্ৰকাশ দাস তেখেতে বিশেষ ৰাজনৈতিক পৰিস্থিতিত ভাৰতীয় জনতা পাৰ্টিৰ পৰা তেখেতে পদত্যাগ কৰিছে এইখিনি খবৰ আমি পাইছোঁ তেখেতে আমাক জনোৱা নাই তেখেতে কোন দলত যাব কিন্তু বা ৰাজনৈতিক দলত যাব নে নাযায় কিন্তু আমাৰ দলৰ পৰা তেখেতে পদত্যাগ কৰিছে পদত্যাগ পত্ৰখন আজি পুৱা 10 বজাত মই পাইছোঁ এইটো তেওঁলোকৰ অগপ দলে তেখেতৰ লৈ যদি কিবা চিন্তা কৰিছে অগপ দলৰ নেতৃত্বই ক'ব পাৰিব কিন্তু আমিও শুনি আছোঁ এনেকুৱা ধৰণৰ কথাবিলাক যে প্ৰকাশ দাস হাজো শুৱালকুছিৰ পৰা এগৰাকী প্ৰাৰ্থিত্ব প্ৰত্যাশী গতিকে তেখেতৰো এটা ৰাজনৈতিক লিপ্সা বা ইচ্ছা আছে গতিকে কিদৰে তেখেতৰ ৰাজনৈতিক ইচ্ছা পূৰণ কৰে অগপ দলে সেইটো অগপ দলে বিচাৰ কৰিব কিন্তু আমাৰ দলৰ পৰা তেখেতে আনুষ্ঠানিকভাৱে আজি অব্যাহতি লৈছে সেইটো আপোনালোকে ভালকৈ বুজি পায় কথাখিনি গতিকে ৰাজু দাই মোটামুটি এটা হিন্স এটা দিছে গতিকে নিশ্চিতভাৱে ৰাজনৈতিক কৰ্মী এজনে এনেকুৱা গৰম ৰাজনৈতিক পৰিৱেশত যদি সিদ্ধান্ত লয় নিশ্চিতভাৱে সিদ্ধান্ত ৰাজনৈতিকেই হ'ব চাওক আমি প্ৰকাশ দাসৰ পদত্যাগ পত্ৰ এখন পাইছোঁ আজি পুৱাই পাইছোঁ ৰাতিপুৱাই মোৰ ঘৰলৈ আহিছিলে প্ৰকাশ দাস তেখেতে বিশেষ ৰাজনৈতিক পৰিস্থিতিত ভাৰতীয় জনতা পাৰ্টিৰ পৰা তেখেতে পদত্যাগ কৰিছে এইখিনি খবৰ আমি পাইছোঁ তেখেতে আমাক জনোৱা নাই তেখেতে কোন দলত যাব কিন্তু বা ৰাজনৈতিক দলত যাব নে নাযায় কিন্তু আমাৰ দলৰ পৰা তেখেতে পদত্যাগ কৰিছে পদত্যাগ পত্ৰখন আজি পুৱা 10 বজাত মই পাইছোঁ এইটো তেওঁলোকৰ অগপ দলে তেখেতৰ লৈ যদি কিবা চিন্তা কৰিছে অগপ দলৰ নেতৃত্বই ক'ব পাৰিব কিন্তু আমিও শুনি আছোঁ এনেকুৱা ধৰণৰ কথাবিলাক যে প্ৰকাশ দাস হাজো শুৱালকুছিৰ পৰা এগৰাকী প্ৰাৰ্থিত্ব প্ৰত্যাশী গতিকে তেখেতৰো এটা ৰাজনৈতিক লিপ্সা বা ইচ্ছা আছে গতিকে কিদৰে তেখেতৰ ৰাজনৈতিক ইচ্ছা পূৰণ কৰে অগপ দলে সেইটো অগপ দলে বিচাৰ কৰিব কিন্তু আমাৰ দলৰ পৰা তেখেতে আনুষ্ঠানিকভাৱে আজি অব্যাহতি লৈছে সেইটো আপোনালোকে ভালকৈ বুজি পায় কথাখিনি গতিকে ৰাজু দাই মোটামুটি এটা হিন্স এটা দিছে গতিকে নিশ্চিতভাৱে ৰাজনৈতিক কৰ্মী এজনে এনেকুৱা গৰম ৰাজনৈতিক পৰিৱেশত যদি সিদ্ধান্ত লয় নিশ্চিতভাৱে সিদ্ধান্ত ৰাজনৈতিকেই হ'ব